মই এটা কথাই জানিব বিচাৰিছোঁ যে শান্তিটোক আনা মানুহটো কোন? মডেল হস্পিটেল নামৰ মডেল হৈ থাকিলে তাতে কোনো স্বাস্থ্য এতিয়ালৈকে উন্নত হোৱা নাই। নে ডক্টৰ ভাল ডক্টৰ আছে, না ভাল নাৰ্ছ আছে, না ট্ৰিটমেণ্ট কিবা হৈছে। তেওঁলোকৰ তথ্য যদি লাগে আমাৰ হাতত তথ্য মজুত আছে, যদি কাৰোবাক লাগে আমি দিবলৈ সাজু আছোঁ। তথ্য যদি আছে তেওঁলোকে ৰাজহুৱা কৰক, তেওঁলোকৰ এগেইনষ্টত ৰাইজক সজাগ কৰক, সচেতন কৰক। সমাজ সেৱাৰ ইমানে খুব আছিল, 4 বছৰ তেওঁ ক'ত লুকাই আছিল? পাতনি নেমেলাকৈ প্ৰথমতে এটা প্ৰশ্ন সোধোঁ। আমি যি ঠাইলৈকে গৈছোঁ দেখিছোঁ সকলো আছে, UPPL, BPF, BJP, কংগ্ৰেছ। ইয়াত এটা কথা দেখিছোঁ, নিৰ্দলীয় আছে। হয়, চাওক, আজি আমাৰ প্ৰথমবাৰৰ কাৰণেই নহয় যে নিৰ্দলীয় ইয়াতে নিৰ্বাচন খেলা। আমাৰ 2005 চনতো আমাৰ মাজবাটৰ ৰাইজে নিৰ্দলীয় প্ৰাৰ্থীক আমাৰ জয় কৰি তেওঁলোকে নিৰ্দলীয় ইয়াতে জয় হ'ব পাৰে বুলি প্ৰমাণ দি গৈছিলে। এইবাৰ তাৰপিছত 2010 তেওঁলোকে কংগ্ৰেছ দলক জিকাই চালে, কাম নহ'ল। 2015তো তেওঁলোকে বিভিন্ন দলক জিকালে। বৰ্তমান ট্ৰিপল ইঞ্জিনৰ যি চৰকাৰ আমাৰ দিল্লীত চৰকাৰ আছে, ষ্টেটত চৰকাৰ আছে, BTRতো তেওঁলোকৰ এলায়েন্সৰ চৰকাৰ থাকি ইয়াতে MCLA ডাঙৰীয়া BJP দলৰ পৰাও আছে। কিন্তু এইবাৰ চাইছোঁ কি জানো 2005ৰ সেই ৰেকৰ্ডটোক আকৌ কিজানি ৰিটাৰ্ণ বেক কৰিব নেকি ৰাইজে, তেনেকুৱা ধৰণৰ এটা আমাক লাগিছে। সেইকাৰণে আমিও নিৰ্দলীয় দলৰ লগতে আছোঁ। নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰোৱা হৈছে, ইয়াৰ আঁৰতো এটা কাহিনী আছে। উত্তৰটো পাবলৈ আমি UPPLৰ কাষলৈ যাব লাগিব। এইখিনিতে আৰু এটা প্ৰশ্ন হয় যে আপোনালোকৰ দিছপুৰত মিত্ৰদল BJP, ইয়াত দেখিছোঁ যথেষ্ট এটা মাৰপিটৰ দৰে ঘটনাও হৈছে। আমাৰ দিছপুৰ আৰু আমাৰ দিল্লীৰ মিত্ৰতা ৰাজনীতিটো এয়া হ'ল এটা সকিয়া। কিন্তু BTRৰ নিৰ্বাচনত আমি সকলোৱে গম পাইছোঁ যে এইটো পুল এলায়েন্স নহয়। এইটো নিৰ্বাচনৰ পিছত কোনে কাক লৈ ফালে চৰকাৰ গঠন কৰিব সেয়া পিছত সময়ত দেখা যাব। কিন্তু আজিৰ তাৰিখত আমাৰ দলৰ সমীক্ষাত আমি 26টা আসন লৈ ফালে একক সংখ্যাগৰিষ্ঠত আমাৰ UPPL দলে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আমি দেখিছোঁ যে ইয়াত BJP, UPPL, নিৰ্দলীয়, BPF সকলো আছে। আমাৰ কাষতে যিহেতুকে BPF আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। কেনেকুৱা দেখিছে, কিয় ভাবিছে যে BPF এবাৰ জয় হ'ব পাৰিব, বা যদি জয় নহয়ও কি কাৰণ, কেনেকুৱা দেখিছে গোটেই পৰিৱেশটো? 100% এইবাৰ BPF জয় হ'ব, এইটো খাটাং। আপোনালোকে ৰাইজে গম পাইছে BPF যোৱাটো একদম খাটাং। যিহেতু BPF আৰু BJPৰ লগত কিবা এটা ভিতৰুৱা আলোচনা আছে, আপোনালোকে সকলোৱে যি জানে। আৰু জানা হিচাপে আমি BPF দলটো আমাৰ 5 নং চেৰপাঙত 100% জয়ী হ'ম, এইটো খাটাং। যিহেতু আদিবাসী দলৰ 6জন মানুহ টিকেট পাইছে, তাৰে ভিতৰত বৰিষ্ঠ নেতা হৈছে শ্যামসুন্দৰী ডাঙৰীয়া। যেতিয়া আদিবাসীৰ বিপদ হৈছিলে তেতিয়া তেওঁ থিয় হৈছিলে, আদিবাসী জাতিৰ কাৰণে থিয় হৈছিলে। আদিবাসী জাতিক যাতে ডিমাণ্ড দিব নালাগে সেইটো সময়ত থিয় হৈছিলে। সেইজন ব্যক্তিক যেহেতু আমি প্ৰাৰ্থীপক্ষে কৰিছোঁ, সেইজন ব্যক্তি নিশ্চয় জয়যুক্ত হ'ব। আমি আদিবাসী হিচাপে আমি যিহেতু আমি জাতিৰ প্ৰমাণপত্ৰ বিচাৰোঁ, আমি চাহ জনগোষ্ঠী হিচাপে জাতি প্ৰমাণ বিচাৰোঁ। আমি আদিবাসী কোনোবা কৰ্মকাৰ হিচাপে বিচাৰোঁ, কোনোবা গড় হিচাপে বিচাৰোঁ, কোনোবা ৰাজুৱাৰ হিচাপে বিচাৰোঁ, কোনোবা ঘাটুৱাৰ হিচাপে বিচাৰোঁ। সেই হিচাপে আমাৰ আদিবাসী জাতিৰ যিটো নেতৃত্ব তেওঁ বহন কৰিছিলে, সেই বহনটো আজি আছে। আমাৰ জাতীয় প্ৰথম আমাৰ দায়িত্ব লৈছে ৰিমিছলেন ডাঙৰীয়া। যদি ৰিমিছলেন ডাঙৰীয়া যদি UPPLৰ দলৰ পৰা টিকেট পালে হয়, তেখেত নিশ্চয় জয়যুক্ত হয়। কিন্তু আশা ৰাখিছে, BPFে আশা ৰাখিছে। আমি BJPৰ কাষলৈ আহিছোঁ। এইবাৰ BJPয়ে যথেষ্ট, আমি দেখিছোঁ মুখ্যমন্ত্ৰী নিজে আহিছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী, আৰু যথেষ্টকেইখন আসন আপোনালোকে দখল কৰিম বুলি কৈছে। আপোনালোকে নিজে কেনেকুৱা দেখিছে পৰিৱেশটো? BTRৰ ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক আস্থাত বিশ্বাসত লৈছে, বা আগতেও লৈছিল। এইবাৰ বিশ্বাস ৰাখিছে, আস্থা ৰাখিছে। কাৰণ আমি ভাৰতীয় জনতা পাৰ্টীয়ে হ'ল যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। প্ৰশ্ন সোধোঁ, সৌসিদ্ধালৈকে UPPLৰ লগত ইয়াতো আপোনালোক মিত্ৰ হৈ আছিল, আজি নাই। এই কথাটোৱে আপোনালোকক কি সুবিধা দিছে নে অসুবিধাত পেলাইছে? ইতিমধ্যে UPPL দলৰ আমাৰ যে তেখেতসকলৰ নিৰ্বাচনী যিগৰাকী আহ্বায়ক তেখেতে কৈয়ে গ'ল যে ইয়াত প্ৰি এলায়েন্স হোৱা নাই, পোষ্ট এলায়েন্স হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী বা আমাৰ ৰাজ্যিক নেতৃত্বই ইতিমধ্যে কৈছে যে নিৰ্বাচনখন এইবাৰৰ এই BTRৰ নিৰ্বাচনত আমি সকলোৱে যুঁজিম, আৰু যুঁজি পেলাই আমি কৰিম। তাৰপিছত নিৰ্বাচনৰ পিছত যি পোষ্ট এলায়েন্স মিত্ৰতা আছে নেকি আপোনালোকৰ? মিত্ৰতা সেনেকুৱা নাই। আমি নিৰ্বাচন যুঁজিম বুলিয়ে কৈছোঁ। আমি যুঁজিম আৰু জিকিম। আৰু
আমি জানো যে ভাৰতীয় জনতা পাৰ্টি বা আমি যিহেতু পাঁচনৈ চেৰফাং সমষ্টিৰ বাসিন্দা, আমি পাঁচনৈ চেৰফাং সমষ্টিত যোৱা 5টা বছৰত যি ধৰণৰ উন্নয়ন হ'ল, ৰাইজৰ কাম হ'ল, চুকে কোণে আপুনি যদি আজি আমাৰ লগত বলক, আমি দেখুৱাই দিম আপোনাক যে ভাৰতীয় জনতা পাৰ্টিৰ যিগৰাকী পাৰিষদ ইয়াত দীপক মোৰ, এইবাৰো তেখেতক দলে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। চুকে কোণে বলক, আপোনাক আমি ফলক দেখুৱাই দিম। কিন্তু তাৰ আগৰ যি 2020 চনৰ আগৰ যি 15 বছৰ বা 17 বছৰ ইয়াত যি শাসন চলিলে, তাৰ এখনো ফলক হয়তো আপুনি দেখা নাপাব। আৰু সেয়াই আশা কৰিছে, হয় আপুনি ক'ব খুজিছে, কওক সময় যিটোকে কওক। মোৰ ভাতৃপ্ৰতি জীৱন ডেকাই কৈছে যে যোৱা 5 বছৰ আমাৰ যিটো MCLA আছিল দীপক মোৰে, তেখেতে বহুত উন্নয়ন কাম কৰিছে। কিন্তু মই এটা আপোনালোকক সৰু উদাহৰণ দিছোঁ দেই, এইখন চাওক, এইখন মাজবা টাউন LPৰ চেণ্টাৰ অংগনবাদী হা, তাৰ মই প্ৰেচিডেণ্ট। আজি 4 বছৰ হ'ল ঘৰটো কমপ্লিট কৰিব পৰা নাই, 4 বছৰ হ'ল ঘৰটো কমপ্লিট কৰিব পৰা নাই ঘৰটো। আৰু আজি আপোনালোকে য'ত থিয় দি আছে এইখন হাংগ্ৰামা মহিলাই দিয়া, চাংচনি দেৱী দিয়া, বৃদ্ধাশ্ৰম, বাবুৰি প্ৰকল্প, বৃদ্ধাশ্ৰম, গেষ্ট হাউচ, সোণাপুখুৰী মন্দিৰ, ৰংগমঞ্চ আমাৰ হাংগ্ৰামা মহিলাই দেৱী দিয়ে। এতিয়া আমি য'ত থিয় দি আছোঁ এইখন আমাৰ হাংগ্ৰামা মহিলাই দিয়া। গতিকে নেভাৰ আপোনালোকে কৈছে, মই ভাতৃপ্ৰতি মই বেয়া পোৱা নাই, কিন্তু তেখেতে যে ক'লে যে আপোনালোকে গাঁৱে চুকে কোণে যাওক, কি কৰিছে মোক দেখাওক। এই উত্তৰটো আমি লৈ লওঁ, কংগ্ৰেছৰ কাষলৈ যাম, দল সংগঠন আছে, অংগনবাড়ীৰ কথা কৈছে। এইটো এনৰেগাৰ আণ্ডাৰত নিৰ্মিত এটা কাম, তো ইয়াত বিভাগীয় কৰ্তৃপক্ষ আছে, তেখেতে নিজেই যিহেতু ইয়াৰ সভাপতি, তো এইটো সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হ'ব, তাৰ সময় আছে। এনেকুৱাতো নহয় যে হোৱা নাই, এইটোতো নিৰ্মাণ হৈ উঠিলে। আৰু মই কোৱা নাই যে তেখেতে কাম কৰা নাই বুলি, কাম কৰিছে। কিন্তু তাৰ তুলনাত যোৱা 5টা বছৰত, 15টা বছৰত যি উন্নয়ন হৈছিলে, যোৱা 5টা বছৰত তাতকৈ ডাবল উন্নয়ন পাঁচনৈ চেৰফাং সমষ্টিত হৈছে। ধন্যবাদ। কিন্তু এইবাৰ আমি চিন্তা কৰিছোঁ, আমাৰ এইবাৰ পাঁচনৈ চেৰফাং ৰাইজে হাংগ্ৰামা মহিলাই নেতৃত্বত চৰকাৰ গঠন হ'ব খাটাং, আৰু এইবাৰ পাঁচনৈ চেৰফাঙত আমাৰ চামচনি ডাঙৰীয়া জয়লাভ কৰিব, 100% খাটাং। আমি যাম, যিহেতুকে বহুকেইটা দল সংগঠন আৰু কংগ্ৰেছো আছে, আমি সুধিবলৈ বাকী আছে। মই এইটোৰ উদাহৰণটো দিওঁ। আমি এতিয়া বৰ্তমান য'ত থিয় দি আছোঁ, এইখন মাজবাট, বৃহত্তৰ মাজবাট অঞ্চলৰ এই ৰংগমঞ্চ, ইয়াত বিভিন্ন দল সংগঠন বা বিভিন্ন উৎসৱ পাৰ্বণত ইয়াতে আমাৰ সভা সমিতি হয়। ইয়াত যোৱা 15টা বছৰে বা 17টা বছৰে ইয়াত যিহেতু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান হয়, এটা বৈজ্ঞানিক মানে বিজ্ঞানসন্মতভাৱে যি আমাৰ মানে টয়লেটৰ ব্যৱস্থা এটা ইয়াত নাছিলে। কিন্তু আমাৰ দীপক মোৰ ডাঙৰীয়াই 5টা বছৰৰ ভিতৰতে ইয়াত আপুনি চাব, এই পিছফালে প্ৰায় 11 লাখ টকা ব্যয় সাপেক্ষে ইয়াত এটা নিৰ্মাণ কৰি উলিয়ালে। আৰু আপুনি এই ৰাস্তাটো চাওক, ইয়াতে এইফালে আমাৰ জাতীয় বিদ্যালয়, মাজবাট জাতীয় বিদ্যালয়, আৰু এইখন মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই যিটো ৰাস্তা, এই ৰাস্তাটোৰ যি কদৰ্যময় পৰিৱেশ আছিল, যোৱা 15টা বছৰত ইয়াত মানুহ অহা যোৱা কৰিব নোৱাৰে। মোৰ জ্যেষ্ঠ ভাতৃপ্ৰতিম, তেখেতৰে ঘৰ এইফালে, তেখেতেই নিজে স্বীকাৰ কৰিব লাগিব যে সদায় এইফালেৰে তেখেতে আহোঁতে কিমান অসুবিধা পাইছিলে। কিন্তু 5 বছৰৰ ভিতৰতে যিমানবোৰ কাম কৰিলোঁ, তাৰ ভিতৰত ইয়াত কৰা কাম এই ৰাস্তাটো আমাৰ 23 লাখ টকা ব্যয় সাপেক্ষেৰে এই ৰাস্তাটো নিৰ্মাণ হৈ উঠিল। মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হোৱা দেখিছে, মহাৰাজত জয়ন্তী উপলক্ষে নিৰ্মাণ কৰা এটা গেট, সেই গেটটোও ইমান সুন্দৰভাৱে আটকধুনীয়াকৈ বনাই দিয়া হৈছে। এইখিনি হ'ল উল্লেখযোগ্য কাম। আৰু বাইদেউ, মই তেখেতক ধন্যবাদ দিছোঁ। মই দীপক, আমাৰ যোৱা বিগত বছৰ MCLA মহোদয় মই 100বাৰ ধন্যবাদ দিছোঁ যে দীপক, মই তেওঁক নামকাৰী মাতোঁ যে আপোনাক মই শত ধন্যবাদ, কাৰণ মোৰ ঘৰ ইপিনে বাৰিষাত ল'ৰা ছোৱালী আহিব নোৱাৰে, ইয়াত জাতীয় বিদ্যালয় আছে, হায়াৰ ছেকেণ্ডেৰী আছে, টাউন LP আছে, ল'ৰা ছোৱালী কেনেকৈ আহিব লাগে। মই তেখেতক 100বাৰ ধন্যবাদ, তেখেতে সুধিব পাৰে, তেখেতক 100বাৰ ধন্যবাদ দিছোঁ এই ৰাস্তাটো মানে বনোৱাৰ কাৰণে। এতিয়া মই ভাতৃপ্ৰতিম কৈছে, যিটো ইয়াত টয়লেট বনাইছে নহয়, আপুনি যাওক, তাত কোনো তলা ছিষ্টেম নাই, তাত দৰ্জা খুলিব নোৱাৰি। যদি তেওঁলোকে তলা খোলাৰ ব্যৱস্থা কৰিলে, ইয়াত এখন আপোনাৰ বাপুজী উন্নয়ন কমিটি এখন সমিতি আছে, এই সমিতি তেওঁলোকে যদি চাবিটো যদি দিলেহেঁতেন, তেতিয়া নিশ্চয় সেইটো আমি ব্যৱহাৰ কৰিব পাৰিম। মানে বনোৱা হৈছে, চাবি নাই। আমি আহিম আপোনালোকৰ কাষলৈ, হয় আমি আহিম। স্থানীয়ভাৱে কোনে কি কৈছে এইটো খুব গুৰুত্বপূৰ্ণ। আপোনালোকে যিহেতুকে দেখিছে, তৃণমূল পৰ্যায়তো দেখি আছে, তেখেতে কয় যে আমাৰ উন্নয়ন হোৱা নাই, এক কথাত প্ৰমোদ বড়োক ফেইল বুলি তেখেতে কৈছে। আমি যিটো দেখিছোঁ, আমি নিজৰ ফালৰ পৰা একো মন্তব্য কৰা নাই, কিন্তু আপোনালোকে কৈছে তেখেতে খুব ভাল ক্ৰেডিট দিছে আপোনালোকে। সেইটো আপোনালোকৰ নিজৰ কথা, আমি নাজানো, যিহেতুকে আমি নতুনকৈ আহিছোঁ বা কেতিয়াবা আহিলেও আমি মাজে মাজে আহোঁ। ক্ৰেডিট দিছে আপুনি। এতিয়া ক্ৰেডিট, যোনটো ভাল কাম কৰিব তাৰ ক্ৰেডিট দিব লাগিব। আৰু প্ৰথম কথা হ'ল, আমাৰ যোনটো এলায়েন্স হোৱা নাই, এলায়েন্স নোহোৱাৰ কাৰণ হ'ল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি তথা আমাৰে সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া বাৰে বাৰে কৈ গৈছে, আমি যদি ইয়াতে যুঁজিব লাগে কংগ্ৰেছৰ লগত যুঁজিব, আমাৰ BPF EPF লগত আমাৰ কোনো যুঁজ নাই, আমি তেওঁলোকক একো গালি নাপাৰোঁ, আমাক
কৈ গৈছে আৰু এলায়েন্স হোৱা নাই আজি প্ৰিপল হোৱা নাই পষ্টপল হ'ব পাৰে এইটো ডাঙৰ কথা নহয় অকলে চৰকাৰ হ'ব তাৰপিছত দেখা যাব সেইবিলাক হৈ থাকে আজি UPPৰ লগত আমাৰ অসম চৰকাৰ চলি আছে বা UPPৰ সাংসদ দুজন সাংসদ আছে ৰাজ্যসভাৰ আৰু লোকসভাৰ তেওঁলোকে আমাৰ এই যোৱা কালি পৰহি আমাৰ যি উপৰাষ্ট্ৰপতিৰ ভোটদান হ'ল, এইবিলাক কথালৈ পিছত আমি স্থানীয় পৰ্যায়ৰ কথা পাতিম আপুনি ক'ব খুজিছে হয় কওক আমি কংগ্ৰেছৰ কাষলৈ যাম হয় বাইদেউ মই ইয়াতে সকলো মানে দল সংগঠন আৰু প্ৰতিটো ৰাজনৈতিক দল ইয়াতে আছে তো বাৰেপতি আমি 39 নং 5 নং চেৰফাং সমষ্টিৰ মানুহ BTCৰ বাসিন্দা তো মই এটা কথা জানিব বিচাৰিছোঁ যে ইয়াত যিহেতু বিজেপি দলৰ মানে আছে সদস্যসকল UPPLৰ আছে মই এটা বস্তু জানিব বিচৰা নাই যে UPPLে কয় যে BTCত শান্তি আমি আনিছোঁ বিজেপিয়ে কয় BTCত শান্তি আমি আনিছোঁ মই এটা কথাই জানিব বিচাৰিছোঁ যে শান্তিটোক আনা মানুহটো কোনে শান্তিটো আনিছে আজি এইখিনি জেগাত স্পষ্টীকৰণটো আমাক দিব লাগে বিজেপিয়ে কওক UPPLও কওক আমাক উচিত মানে সিদ্ধান্তটো লাগে যে শান্তিটো আমাক কোনে আনিছে নহ'লে আমাক চবেই মানে কৈ থাকে যে UPPLে কয় আমি শান্তি আনিছোঁ বিজেপিয়ে কয় আমি শান্তি আনিছোঁ আপোনালোকে শান্তি পাইছেনে শান্তি আমি পাইছোঁ কিন্তু শান্তিটো কোনে আনিছে আমাক ক্লিয়াৰটো লাগে গতিকে দুইটা পক্ষৰ মানুহ আছে আমাক জনাব লাগে কওক শান্তি কোনে আনিছে হয় মোৰ আছে মই কোনে ক'ব শান্তি কোনে আনিছে কাৰণ UPPL আৰু আপুনি UPPLৰ আমি কংগ্ৰেছক সুধিম আপোনালোকে একেবাৰে বেয়া নাপাব দল সংগঠনো আছে যেতিয়া কথাখিনি যথেষ্ট জটিল হৈ পৰিছে আমি দেখিছোঁ এতিয়া প্ৰশ্নটো আমাৰ নহয় প্ৰশ্নটো নিৰ্দলীয়ৰ যে শান্তি কোনে আনে নিশ্চয় আমি সকলোৱে দেখিবলৈ পাইছোঁ যে বিগত 17 বছৰে অশান্তি কোনে আনিছিলে প্ৰথমতে এই প্ৰশ্নৰ উত্তৰটো আমি জানিব লাগিব তাৰপিছত শান্তি কোনে আনিছে BTR বাকী 36 লক্ষ জনতাই দেখিছে যে আমাৰ দেশত আমাৰ ভাৰত চৰকাৰ আছে ৰাজ্য চৰকাৰ সহযোগ আছে আৰু ইয়াত BTR চৰকাৰৰ সহযোগত এই BTRত শান্তি আমাৰ ৰাইজে পাবলৈ সক্ষম হৈছে আমি আহি আছোঁ কিন্তু কংগ্ৰেছ যিহেতুকে আমাৰ সৈতে আছে কেনেকুৱা দেখিছে এইবাৰ পৰিৱেশ চাওক ইট ইজ নট এ কম্পিটিশ্যন আমাৰ চবৰ অধিকাৰ আছে ইয়াতে কেণ্ডিডেট দিয়া সেই হিচাপে কংগ্ৰেছো ওলাই আহিছে কিন্তু ইয়াতে যিমানকেইটা আমাৰ সন্মানীয় ব্যক্তিবিলাক আছে চবে আমাৰ কংগ্ৰেছ দিয়া স্কুলতে পঢ়ি পেলাই ইয়াতে আহিছে তো সেইটোৰ কাৰণে মই ভাবোঁ যে আগত যি আমাৰ এটা শান্তি আছিলে এতিয়া মই প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ যে এগ্ৰিমেণ্ট কাৰ লগত হৈছে পোনপটীয়া প্ৰশ্ন এগ্ৰিমেণ্ট কাৰ কোনটো চৰকাৰৰ লগত হৈছে এইটো এটা মই প্ৰশ্ন কৰিব বিচাৰিছোঁ আৰু এটা কথা কওঁ চাওক কংগ্ৰেছ এনেকৈ এটা দল যোনটো দল নেকি একটা বহুত দুখীয়া মানুহ তেখেতে টিকেট দিছে আমাক এতিয়া চাওক ইয়াতে কেণ্ডিডেট ইয়াতে নাই মই অকলে আহিছোঁ কংগ্ৰেছ ফালেদি আপুনি কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে মই কংগ্ৰেছ ফালেদি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ নাম মোৰ পিতৃষ বাগ আৰু মোৰ ঘৰ উৰাংচা বাগিচা ফেক্টৰী লাইনত মোৰ ঘৰ মোৰ দেউতা এজন লাইন চকীদাৰ আছিলে মোৰ মা এজন পাট ছিঙা এজন শ্ৰমিক আছিলে তো এই ধৰণৰ ব্যক্তিক আজি কংগ্ৰেছে এটা টিকেট দিছে তো ইয়াৰ কাৰণে মই আপোনালোকৰ হৈ পেলাই খুব ধন্যবাদ দিছোঁ আপোনালোকে ইয়াতে আহিছে কি হৈছে এতিয়া আপুনি কেনেকুৱা দেখে BTR উন্নয়নৰ ক্ষেত্ৰত বা শান্তিৰ ক্ষেত্ৰত কেনেকুৱা দেখে চমুকৈ কওক দল সংগঠনৰ ওচৰলৈ যাম ইন শ্বৰ্ট মই ক'ব বিচাৰিছোঁ চাওক একো ডেভেলপমেণ্ট তেনেকুৱা মই দেখা নাই কাৰণ আজি ইমান হাজাৰ হাজাৰ ল'ৰা ছোৱালী আছে বিভিন্ন মানে এডুকেটেড ল'ৰা ছোৱালী আছে কিন্তু আজি কাৰ উন্নতি হৈছে 4-5 জনৰ বাহিৰে কাৰ উন্নতি হৈছে ইয়াতে কোন এটা আদিবাসী ল'ৰা এনেকৈ আপুনি দেখাই দিয়ক যিহেতু এইটো মেজৰিটি আদিবাসী ইয়াৰ কাৰণে কৈছোঁ মই যে এটা টিকেট ল'ব পাৰিব দেখাই দিয়ক আপুনি এতিয়া মই জিৰ' বেলেঞ্চৰ মানুহ ইয়াতে উঠিছোঁ টিকেট লৈছোঁ ঠিক আছে পঢ়া শুনাৰ ক্ষেত্ৰতো প্ৰশ্ন কৰা হৈছে আছো আছে আমাৰ সৈতে নিশ্চয় বিভিন্ন দল সংগঠন আছে অকণমান আগবাঢ়ি আহক হয় যিহেতু এটা অৰাজনৈতিক ছাত্ৰ সংগঠন যদিও আমি ভোট দিওঁ গতিকে ৰাজনৈতিকভাৱে কিছু অৱগত এইবাৰ আমি 5 নং চৰফাঙত দেখা পাইছোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলৰ প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি নিৰ্দলীয় প্ৰাৰ্থীলৈকে প্ৰত্যেকে জনবল ধনবল আৰু বাহুবল প্ৰয়োগ কৰিছে আৰু ইয়াত শেষ হাঁহি কোনে মাৰিব সেয়া নিশ্চিত কৰাটো প্ৰায় কঠিন হৈ পৰিছে কিন্তু যদি এটা কথা ক'বলৈ যাওঁ যে ইয়াতে প্ৰত্যেকটো ৰাজনৈতিক দলে টপাৰ মূৰত উকনি বিচৰাৰ দৰে উন্নয়ন কোনে কৰিছে বিচাৰি ফুৰিছে তাৰ সলনি যদি তেওঁলোকে আচল অৰ্থত ৰাইজৰ সমস্যাসমূহ বুজি পায় গতিকে তেতিয়াহ'লে সেইসমূহ ৰাজনৈতিক দলে নিশ্চয় বিজয়ৰ শেষ হাঁহি মাৰিব বুলি মই আশা কৰোঁ আপোনালোকে কেনেকুৱা দেখিছে আৰু সংগঠন আছে আমাৰ সৈতে হয় এখন মডেল হস্পিটেল নামৰ মডেল হৈ থাকিলে তাতে কিন্তু স্বাস্থ্য এতিয়ালৈকে উন্নত হোৱা নাই নে ডক্টৰ ভাল ডক্টৰ আছে না ভাল নাৰ্ছ আছে না ট্ৰিটমেণ্ট কিবা হৈছে তো উন্নয়ন কৰিছে প্ৰথমটো দাবী জনাইছোঁ আছুৰ পৰা আমাক মডেল হস্পিটেলখন ঠিক কৰি দিয়ক যি চৰকাৰে আহক সেই চৰকাৰে হস্পিটেল ঠিক কৰিব লাগিব এইখিনি মোৰ ক'ব লগা উন্নতি হৈছে বুলি ক'লে আমি
কি উন্নতি কম আগতে আমাৰ আচুৰ আপুনি কি কয় হৈছে নাই হোৱা কাৰণ বহুত লোক আছে আমি যাব লাগিব যেনেকৈ হ'ব লাগে এনেকৈ হোৱা নাই চাওক কৈ হোৱা নাই ইয়াত আছে যুৱতীও আছে যিটোকে পঢ়া শুনাৰ ক্ষেত্ৰত আহিছে মই মহিলাতকৈ যুৱতীক সুধিব লাগিব পঢ়া শুনাৰ দিশটোত হওক কেনেকুৱা লাগে ইয়াত আপোনালোকে পাইছেনে যিখিনি সুবিধা পাব লাগে প্ৰথম কথা হ'ল শিক্ষাৰ ফালৰ পৰা যিখিনি হ'বলগীয়া ইমান বছৰে কাম কাজ আছিল সেইখিনিতো মানে যিমানখিনি হ'ব লাগে 70% হোৱা নাই ক'ৰবাত 30%খিনি উন্নতি হৈছে যদিও মানে যিমানখিনি মানুহে সুবিধা পাব লাগে ল'ৰা ছোৱালীয়ে সুবিধা পাব লাগে উঠি অহা যুৱক যুৱতীয়ে সুবিধা পাব লাগে সেইখিনি মানে সম্পূৰ্ণ বঞ্চিত হৈ আছে লগতে স্কুল কলেজত যোৱা ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা অসুবিধা পানীৰ সমস্যা বানপানীৰ সমস্যাৰ লগতে ল'ৰা ছোৱালীবিলাকে পেন উঠাই মেখেলা চাদৰ পিন্ধি উঠাই কিনে মানে স্কুল কলেজলৈ যাবলগীয়া অৱস্থাত হৈছে গতিকে উন্নতিৰ ফালৰ পৰা চাব গ'লেতো তেনেকুৱা ধৰণৰ একো কোনো দলে আজিলৈকে উন্নতি কৰি অহা নাই বা উন্নতি হোৱা নাই গতিকে আমি নিৰ্দলীয়ৰ ফালৰ পৰা এইটোৱে আমি আশাবাদী যে আমি ৰাইজৰ ফালৰ পৰা আশাবাদী যদি আমাক সকলোৱে যদি সৰ্বসাধাৰণ যদি বিশ্বাসত লয় তেওঁলোকে যদি বিশ্বাস কৰে যে আমাৰ সমষ্টিটোৰ উন্নতি আৰু উন্নয়নৰ বিষয়ে আমি কাম কৰিব লাগে বুলি বা আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে যদি উন্নতি বিচাৰে তেওঁলোকে নিৰ্দলীয়ক ভোট দি কিনে জিকাই লৈ যাওক আৰু আমাৰ সমাজখনৰ উন্নতি কৰিব বুলি আশা ৰাখিলোঁ এইখিনিয়ে মই ক'বলগীয়া কাষলৈ আহিম কেইবাগৰাকীও মহিলা আছে সকলোকে প্ৰশ্ন কৰিব লাগিব হয় এটা কথাই ক'ব বিচাৰিছোঁ যে ইয়াতে বহুতো দলৰ এতিয়া চবেই দলৰ কথা কৈ আছে মই এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ 5 নং চেৰপাঙত 7জন কেণ্ডিডেট উঠিছে এই 7জনৰ ভিতৰত যোগ্য কেণ্ডিডেট কোনজন যোগ্য ব্যক্তি কোনে কি কাম কৰিছে কোনোবাই আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানুহ আছে তেওঁলোকে মানে যিবিলাক মানে আনে দান বৰঙণি যিখিনি ওপৰৰ পৰা আহে সকলো তেওঁলোকে নিজে নিজে পকেটত ভৰাই থৈ দিয়ে কিন্তু আজি আমাৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাজু ঢাকাল ছাৰে আজি আমাৰ 5 নং চেৰপাঙত আজি 1 বছৰ 1.5 বছৰৰ ভিতৰত তেওঁ 600 মানুহক চকু অপাৰেশ্যন কৰিছে 3200 মানুহক তেওঁ মানে এই চশমা দিছে 35 মানে কিলোমিটাৰ ৰাস্তা তেওঁলোকে ৰাইজৰ সহায় কৰিছে গতিকে আজি আপোনালোকে ইয়াত দেখিছে যে ইয়াত যিমানখিনি দল সংগঠন ৰাজনৈতিক সদস্য ইয়াত আছে ইয়াত 50% মানুহ আজি ৰাজু ঢাকালৰ কাৰণে আহিছে গতিকে ৰাজু ঢাকালক 5 নং চেৰপাঙৰ ৰাইজে ৰাজু ঢাকালক জিকাব নিশ্চিত গুৰুতৰ অভিযোগ কৰিছে যে উন্নয়নৰ ধন আত্মসাৎ বুলি ক'লে তেওঁলোকে এক কথাতে ক'ৰবাত প্ৰামাণিক তথ্য আছে নেকি প্ৰথম কথা যদি তেনেকুৱা তথ্য আছে আজিলৈকে ৰাজহুৱা কিয় নকৰিলে যদি তেওঁলোকৰ তেনেকুৱা প্ৰামাণিক তথ্য আছিলে যে ক'ৰবাত উন্নয়নৰ ধন আত্মসাৎ কৰিছে কোনোবা আমাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে তেতিয়াহ'লে ৰাজহুৱা কৰক আৰু সেই যদি তথ্য নাই অনাধিকাৰ তেওঁলোকে চালে বেৰে কোবোৱা কথা ক'লে নিশ্চয় ৰাইজে স্বীকাৰ নকৰিব আমিও কেতিয়াও মানি নলওঁ গতিকে এনেকুৱা ধৰণৰ বস্তু দিয়ক যিটো তথ্য দিয়ক যিটো সদায় সঁচা হ'বও পাৰে বা সঁচা প্ৰামাণিক তথ্য বিচাৰিছে হয় প্ৰমাণ দিব কৈছে আমাৰ উপৰোক্ত বক্তাজনে চাওক ৰাজু ঢাকালে ক'ত ৰাস্তা বনাইছে 35 কিলোমিটাৰ আপোনালোকে নিশ্চয় জানে 5 নং চেৰপাঙত জাউলীয়া বুলি এটা জাগা নেতাই পইচা ভৰাইছে উন্নয়নৰ টকা আহিছে জেপত ভৰাইছে বুলি যিটো আপোনালোকে অভিযোগ কৰিছে প্ৰামাণিক তথ্য বিচাৰিছে নহয় আমাৰ ৰাজু ঢাকাল ডাঙৰীয়াই যে ৰাস্তা বনাইছে 35 কিলোমিটাৰৰ সেইটো ঠাইৰই আমি কথা ক'ম আমি বিৰোধিতাত আমি ক'বলৈ নাযাম হা আৰু 35 কিলোমিটাৰ ৰাস্তা তেওঁ কোনো ধৰণৰ পাৱাৰত নাহাকৈ তেওঁ বনাইছে সেইটো আপুনি যিটো এটা অভিযোগ কৰিছিল সেই অভিযোগটো উত্তৰ বিচাৰিছে তেওঁ কোনটো অভিযোগৰ কথা ৰাজনৈতিক নেতাই উন্নয়নৰ ধন জেপত ভৰাই হয় ইয়াতে মানে আমাৰ যিবিলাক মানে এই BTCত যিখিনি 5,000 টকা কৰি আহে তেওঁলোকক যদি তথ্য লাগে আমি তথ্য দিম তেওঁলোকক তথ্য যদি লাগে আমাৰ হাতত তথ্য মজুত আছে যদি কাৰোবাক লাগে আমি দিবলৈ সাজু আছোঁ তথ্য মজুত আছে বুলি কোৱা হৈছে হয় তথ্য যদি আছে তেওঁলোকে ৰাজহুৱা কৰক তেওঁলোকৰ এগেইনষ্টত ৰাইজক সজাগ কৰক সচেতন কৰক যিহেতু BTC সামগ্ৰী উন্নয়ন আমিও বিচাৰোঁ বিজেপি দল হওক কোনোবা দল হওক 26টা জনগোষ্ঠীৰ উন্নয়ন এই সমষ্টিক এই গোটেই BTR অঞ্চলক এটা আদৰ্শ BTR অঞ্চল গঢ়ি তোলাত কিন্তু আমি 26টা জনগোষ্ঠী সদায় একেলগে কাম কৰিম এইখিনি কিন্তু বিজেপিয়ে মানি আহিছে আৰু মানি চলিব কাৰো জনগোষ্ঠী আমি একাষৰীয়া কৰি থৈ উন্নয়ন আমি বিচৰা নাই বিজেপিয়ে সদায় সকলোৰ লগত সবকা সাথ সবকা বিকাশ নীতি বাইদেউ চাওক উপৰত বক্তাই আমাৰ নিৰ্দলীয় প্ৰাৰ্থী ভাতৃপূৰণ যিটো কথা ক'লে যে 35 কিলোমিটাৰ ৰাস্তা বনাইছে কিমানো চশমা দিলে কিমানো চকুৰ চিকিৎসা কৰে তেখেতে পইচা পালে ক'ত এতিয়া আমাৰ জনসাধাৰণ মনত এটা প্ৰশ্ন উদয় হৈছে যে ৰাজু ঢাকালে যদিও তেওঁ প্ৰমোদ পদ OSD আছিল তেখেতে ইমান টকা ক'ত পালে হাউ কেন হি ফাইন ফ্ৰম হোৱেৰ দি হেভ কালেক্ট মানি এইটো কথা আমি অলপ চিন্তিত হৈছোঁ আমি চিন্তিত হৈছোঁ আমি তেখেতে ইমান টকা ক'ত পালে যে তেখেতে কোনো ৰাজনৈতিক ব্যক্তি নহয় কোনো মন্ত্ৰী MLA নহয় কোনো MCLA নহয়
ক'ত পালে পইচা সুধিছে খুব আছিলে যদি উপৰোক্ত বক্তাৰ খুব আছিলে যে ৰাজু ঢকালে ৰাইজৰ সেৱা কৰিছে ক'ৰ পৰা পইচা পালে আপোনালোকৰ যদি খুব আছিলে আপোনালোকে ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকে আগবাঢ়ি যাব লাগিছিল যে আপোনালোকে কমপ্লেইন কৰিব লাগিছিল যে ৰাজু ঢকালে এনেকৈ কাম কৰিব নোৱাৰে ৰাজু ঢকালক আমি কৰিব নিদিওঁ তেওঁ চকুৰ চিকিৎসা কৰিব নোৱাৰে তেওঁ ৰাইজৰ সেৱা কৰিব নোৱাৰে তেওঁক পইচা ক'ত পালে আগত হিচাপ দিয়ক সেইটো তেওঁ আগতে তেওঁলোকে কমপ্লেইন দিব লাগিছিলে তেওঁলোকে ৰাইজক সেৱা কৰা ব্যক্তি এজনক আপোনালোকে কি বেয়া পায় নেকি ৰাইজে বেয়া পায় নেকি মাজবাট 39 নে 5 চেৰভাঙৰ ৰাইজৰ সেৱাৰ কাৰণে যদি মই 10 টকা এটা বৰঙণি আগবঢ়াব পাৰোঁ তো সেইটো কি মই বেয়া কাম কৰিছোঁ নেকি এটা ৰাইজৰ সেৱা কৰাটো ভুল হৈছে নেকি যদি ৰাজু ঢাকাল ডাঙৰীয়াৰ যদি তেওঁৰ সমাজ সেৱাৰ ইমানে খুব আছিল 4 বছৰ তেওঁ ক'ত লুকাই আছিল 4 বছৰ তেওঁ এজন UPPL নেতা হয় OSD হয় তেওঁ মাজবাটত ভৰি দিছিল তেওঁৰ স্বাৰ্থপৰ নাছিল জানো তেওঁ নেতৃত্ব ল'বৰ কাৰণে তেওঁ ইলেকশ্যন খেলিবৰ কাৰণে ইয়াত অহা নাছিল জানো তেওঁলোকে উত্তৰ দিয়ক আজি ৰাজু ঢকাল কোন তেওঁ ক'ৰ পইচা খৰচ কৰিছে তেওঁ নিজৰ গাঁঠিৰ ধন খৰচ কৰিছে যদি আপোনালোকক কিবা প্ৰমাণ লাগে আপোনালোকে RTI কৰিব পাৰে আপোনালোকে যি কৰিব পাৰে কৰক তেওঁ নিজৰ গাঁঠিৰ ধন খৰচ কৰি কণ ল'ৰা ছোৱালী যোনবিলাকে মেট্ৰিক পাছ কৰিছে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁ সেইসকলক তেওঁ এডমিশ্যন দিছে দুখীয়া যিবিলাক চকু দি দেখি নাপায় তেওঁলোকক চকু দান দিছে সেয়া কি 5 নং চেৰভাং ৰাইজৰ কাৰণে বেয়া কৰিছে নেকি আপোনালোকে গাঁৱে গাঁৱে ৰাইজক সোধক গৈ যদি ৰাইজে ৰাজু ঢাকালক মনত আঁকোৱালি লৈছে চবেই ভাল পাইছে সেইকাৰণে ৰাজনৈতিক যিখিনি আমাৰ ৰাজনৈতিক আছে বিৰোধী দলৰ ৰাজনৈতিক নেতাসকলে আজি ভয়ত কম্পমান হৈ গৈছে যে ৰাজু ঢাকাল আপোনালোকে গম পাইছে যে ৰাজু ঢাকালক ৰাজনীতি ষড়যন্ত্ৰ কৰি প্ৰথমতে UPPLৰ পৰা টিকেট নিদিলে আজি UPPLৰ কেণ্ডিডেট দিম বুলি কৈ তেওঁ যোনদিনাখন টিকেট ডিক্লেয়াৰ কৰিছে তাৰ আগদিনাখন ৰাতিলৈকে ৰাজু ঢাকাল মানে টিকেট ডিক্লেয়াৰ তেওঁক টিকেট নিদিলে তাৰপিছত তেওঁক চাইকেলৰ চিম্বল দিলে চাইকেলৰ চিম্বল তেওঁক নিদিয়া হ'ল আকৌ চাইকেলৰ চিম্বল কেঞ্চেল কৰি এতিয়া বাঘৰ চিম্বল দিছে এতিয়া বাঘৰ চিম্বলো তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে যে কেনেকৈ এওঁক মানে ছাইড কৰিব পাৰি আজি 5 নং চেৰভাঙৰ ৰাইজে ৰাজু ঢাকালক আঁকোৱালি লোৱাৰ কাৰণে ৰাজু ঢাকাল জিকিবৰ কাৰণে তেওঁৰ প্ৰতি বহুত অভিযোগ আহিছে যে তেওঁ কেনেকৈ টিকেটটো কেঞ্চেল কৰিব পাৰি কিন্তু নোৱাৰে কোনে কৰিছে বহুতো ৰাজনৈতিক মানে ষড়যন্ত্ৰ কৰি তেওঁক টিকেটটো কেঞ্চেল কৰিব চাইছিল ছবি চেঞ্জ কৰিছে গতিকে বহুত চেঞ্জ কৰিছে কিন্তু ৰাজু ঢাকালে 5 নং চেৰভাঙৰ পৰা এবাৰ জিকিব 100% জিকিব ৰাইজে ভোট দিব ৰাইজে জিকাব সমগ্ৰ আমাৰ 5 নং চেৰভাঙৰ ৰাইজে বিচাৰ কৰিছে যে ৰাজু ঢাকালক আমাক লাগে গতিকে ৰাজু ঢাকাল জিকিব ৰাজু ঢাকাল UPPLক আমি সুধিব লাগিব যে তেখেতসকলে কৈছে যে আপোনালোকে টিকট দিম বুলিও নিদিলে ৰাজু ঢাকালক নিশ্চয় আমাৰ UPPL দলৰ এইবাৰ এটা ছিষ্টেম আছিলে যে আমাৰ হাইকমাণ্ডৰ ফালৰ পৰা ৰাইজৰ চুকে কোণে সোমাই ফালে ছাৰ্ভে কৰা হৈছিলে আৰু ছাৰ্ভে মতে দলে যাক টিকেট দিলে তেখেতে জয়যুক্ত হ'ব এই ছাৰ্ভেত এতিয়া তেওঁলোকৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁৰ সমৰ্থকসকলে কৈ আছে যে তেওঁক ৰাইজৰ মাজত বহুত কাম কৰিছে কিন্তু আমাৰ ছাৰ্ভে ৰিপৰ্টত তেখেতে ৰাইজৰ জনপ্ৰিয়তা এজন প্ৰতিনিধি হিচাপে আমাৰ ছাৰ্ভে ৰিপৰ্টত তেখেতক পোৱা নাই যাৰ কাৰণে আমাৰ UPPL দলে তেখেতক এজন এই 5 নং চেৰভাঙৰ ৰাইজৰ আন্তঃগাঁথনিক এজন জনপ্ৰিয় নেতা হিচাপে নোপোৱাৰ কাৰণে তেখেতক টিকেট দিয়া নাই ডাঙৰ কথা কৈছে ৰাজু ঢাকালৰ প্ৰসংগটো বাৰে আহিছে কাৰণ এই টিকটটোক লৈ সমগ্ৰ ৰাজ্যজুৰি এটা চৰ্চা হৈছে বৰ ডাঙৰ কথা কৈছে তেখেতে জনপ্ৰিয়তাৰ তালিকাত নাই যি ছাৰ্ভে কৰিছিলে UPPLে আৰু আপোনালোকে কয় যে এই ঠাইত ৰাজু ঢাকাল জনপ্ৰিয় মানুহ ৰাজু ঢাকাল জিকিব বুলি এইটো হাইকমাণ্ডৰ ফালৰ পৰা মানে অসম চৰকাৰৰ ফালৰ পৰা হয়তো UPPL চৰকাৰলৈ আহিছে যে ইয়াতে মিত্ৰতাৰ কিছুমান কথা আছে যাক লৈ ৰাজু ঢাকাল 5 নং চেৰভাঙত যদি UPPLৰ পৰা টিকেট দিয়ে তেওঁ জিকি যাব গতিকে UPPL 5 নং চেৰভাঙত হাৰিব লাগে সেইকাৰণে তেওঁ ৰাজু ঢাকালক টিকেট নিদিলে টিকেট নিদিয়াৰ কাৰণে ৰাজু ঢাকালে ৰাইজে ভাল পায় ৰাইজৰ পৰা মানে কমেণ্ট লৈছে যে মই কি কৰিম এতিয়া ৰাইজে কৈছে যে আপুনি নিৰ্দলীয় খেলক ৰাজু ঢাকালে সেইকাৰণে ৰাইজৰ কমেণ্ট লৈ পেলাই আজি ৰাজু ঢাকালে নিৰ্দলীয় খেলিছে ৰাজু ঢাকালে কোনো নিজৰ ব্যক্তিগত হিচাপে তেওঁৰ ইলেকশ্যন খেলিব অহা নাই ৰাইজে যেতিয়া কৈছে যে আপোনাৰ নিচিনা মানুহ আমাক 5 নং চেৰভাঙত লাগে গতিকে তেতিয়াহে তেওঁ নিৰ্দলীয় কেণ্ডিডেট হিচাপে উঠিছে গতিকে নিৰ্দলীয় কেণ্ডিডেট আমাৰ জিকিব 5 নং চেৰভাঙৰ ৰাইজে এইবাৰ নিৰ্দলীয় কেণ্ডিডেটক জিকাব আৰু 5 নং চেৰভাঙত মানে আগত প্ৰথমবাৰ যেতিয়া BTC ইলেকশ্যন হৈছিল আমাৰ BTCৰ ইলেকশ্যনত 5 নং চেৰভাঙৰ পৰা নিৰ্দলীয় কেণ্ডিডেটে জিকিছিল গতিকে এইবাৰো নিৰ্দলীয় কেণ্ডিডেট হাই জিকি আছে ইলেকশ্যন আহিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন অঞ্চলত হেলিকপ্টাৰ লৈ উৰা মাৰে যোৱা 4 বছৰ আগত মাজবাট অঞ্চলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডিঙি ফালি এটা মন্তব্য কৰি গৈছিল যে মাজবাটবাসী ৰাইজৰ কাৰণে কিমান কোটি টকা দিম 1.5 কোটি টকা বানপানীৰ ড্ৰেইনৰ কাৰণে
কিছুদিন আগতো মাজবাট অঞ্চলৰ ৰাইজ এককাল পানীত কক বকাবলগীয়া হৈছে। UPPL চৰকাৰ আৰু বিজেপি চৰকাৰ এই 4 বছৰত 5 বছৰত মাজবাটৰ এটা ড্ৰেইন বনাবই নোৱাৰিলে। উন্নয়নৰ কথা বাদ দিয়ক, মাজবাটবাসী ৰাইজ হিচাপে মই মোৰ কোনো ব্যক্তিগত কথা কোৱা নাই, মাজবাটবাসী ৰাইজ হিচাপে সকলোৱে জ্ঞাত যে 1.5 কোটি টকা বানপানীৰ কাৰণে দিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি গৈছিলে। এইটো আপোনাৰ অৰুণোদয় মইনা আঁচনি সেইবিলাক ক'ব নাযাওঁ, সেইটো পাৰ্চনেল মেটাৰ, ঘৰে ঘৰে যাব। যোনটো ৰাজহুৱা মেটাৰ মই সেইটো কৈ আছোঁ। আমাৰ প্ৰশ্ন সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সম্পাদক মাজবাট আঞ্চলিকৰ, মোৰ প্ৰশ্ন এটা যে হিমন্ত বিশ্ব শৰ্মা 5 বছৰত 1.5 কোটি টকাটো মোকলাই দিয়া নাই নেকি? আৰু যদি দিছে সেই 1.5 কোটি টকাৰে কি কাম কৰিলে? কিন্তু আমি বানপানীৰ কোনো উন্নয়ন দেখা পোৱা নাই মাজবাটত।